হেল্ল' বন্ধুসকল, সকলো কেনে আছে? আশা কৰোঁ ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই জনাম যে যদি আপোনালোকে ইনষ্টাগ্ৰামৰ পাছৱৰ্ডটো পাহৰি গৈছে তেন্তে সেই পাছৱৰ্ডটো আপোনালোকে মোবাইলতে কেনেকৈ বিচাৰি উলিয়াব পাৰিব। চ' মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' লেটছ ষ্টাৰ্ট। তো পাছৱৰ্ডটো বিচাৰিবৰ কাৰণে আমি প্ৰথমে ইনষ্টাগ্ৰামত যাব লাগিব। প্ৰথমে ইনষ্টাগ্ৰামত ক্লিক কৰিলোঁ, তাৰপিছত প্ৰফাইলত যাব লাগিব। তাৰপিছত ওপৰ ফালে যে তিনিটা লাছ আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত একাউণ্ট চেণ্টাৰত যাব লাগিব। তাৰপিছত পাছৱৰ্ড এণ্ড ছিকিউৰিটি য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত ছেভ লগইনত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত আপোনালোকে যিটো একাউণ্টৰ পাছৱৰ্ড বিচাৰি পোৱা নাই সেইটো একাউণ্ট চুজ কৰিব লাগিব। চুজ কৰাৰ পিছত ইয়াত যদি ছেভ লগইনটো অফ থাকে তেনেহ'লে আপোনালোকে অন কৰি দিব লাগিব। খালি ছেভ লগইনটো অন কৰিলে আপোনালোকৰ মোবাইলত মানে আপোনাৰ গুগল একাউণ্টত পাছৱৰ্ডটো ছেভ হৈ যাব। তাৰপিছত আপোনালোকে মোবাইলৰ ছেটিংছ আছে যে তাত যাব লাগিব। তাৰপিছত গুগল য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত অটোফিল য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত অটোফিল উইথ গুগল য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত পাছৱৰ্ডছ লিখা আছে চোৱা, তো পাছৱৰ্ডছত ক্লিক কৰিব লাগিব। তেনেকৈ আপোনালোকে পাছৱৰ্ডটো পাই যাব। বেলেগ এটা প্ৰকাৰেও পাব পাৰি, তো সেইটো হৈছে আপোনালোকে প্ৰথমে ক্ৰম ব্ৰাউজাৰত যাব লাগিব। তাৰপিছত ওপৰ ফালে যে তিনিটা থ্ৰী ডটছ আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত ছেটিংছত লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত পাছৱৰ্ডছত লিখা আছে তাত ক্লিক কৰিব লাগিব। তো ইয়াত আপোনালোকে একাউণ্টৰ পাছৱৰ্ড পাই যাব। আৰু এটা প্ৰকাৰেও পাব পাৰি, সেইটো হৈছে আপোনালোকৰ মোবাইলত যে জিমেইল এপ আছে, জিমেইল এপত যাব লাগিব। তাৰপিছত ওপৰ ফালে যে এড লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত গুগল একাউণ্ট য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকৈ লাহেকৈ স্ক্ৰল কৰি ছিকিউৰিটি য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত একেবাৰে তলত যাব লাগিব, তলত গৈ মেনেজ পাছৱৰ্ড য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব। তো ইয়াত আপোনালোকে পাছৱৰ্ডটো ধুনীয়াকৈ পাই যাব। ঠিক আছে, তো এনেকৈ আপোনালোকে ইনষ্টাগ্ৰামৰ একাউণ্টটোৰ যদি পাছৱৰ্ডটো পাহৰি গৈছে তেন্তে এনেকৈ মোবাইলতে আপোনালোকে বিচাৰি উলিয়াব পাৰিব। চ' মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।